দুটা সোমালে তোমালোকে বেগবোৰ ইফালে ছোৱালীৰ কাৰণে বেগ থবৰ কাৰণে ইফালে লাগিছিল নেকি বাৰু এখন এই সিফালে এখন ছোৱালী পানী বটল আছে কি হাতৰ লগত নালাগে একদম নমস্কাৰ, মই শ্ৰী পূৰবী ভৰালী, আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা। আজিৰ পৰা আৰম্ভ হৈছে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু আমাৰ বিদ্যালয়ত আছে যিহেতু কেন্দ্ৰ, গতিকে এই কেন্দ্ৰত মুঠ 179 গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। তাৰে ভিতৰত উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ আছে 50 গৰাকী ছাত্ৰী আৰু শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীৰ আছে 66 গৰাকী পৰীক্ষাৰ্থী আৰু আমাৰ আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হ'ব 63 গৰাকী পৰীক্ষাৰ্থী। চৰকাৰী যি নীতি নিয়ম প্ৰশাসনিক যি ব্যৱস্থা সেয়া অতি কটকটীয়াকৈ আমাৰ বিদ্যালয়ত ব্যৱস্থা কৰা হৈছে। তাৰোপৰি যিখিনি সা সুবিধা এটা কেন্দ্ৰৰ কাৰণে মানে বান্ধি দিয়া হৈছে, সেই সকলোখিনি সা সুবিধা আমি প্ৰস্তুত কৰি ৰাখিছোঁ আৰু গত বছৰবোৰৰ দৰে এই বছৰো আমাৰ বিদ্যালয়ত অতি শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিছোঁ আৰু ইয়াৰ কাৰণে সহযোগী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুব্যৱস্থিতভাৱে এই পৰীক্ষা 9 বজাৰ পৰা আৰম্ভ হৈছে আৰু ইয়াতে 179 গৰাকী ছাত্ৰ ছাত্ৰী 3খন বিদ্যালয়ৰ পৰা ইয়াতে পৰীক্ষাত বহিছে আৰু আমি সকলোকে শুভেচ্ছা দিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। খুব সুন্দৰ ফলাফল হওক আৰু তাৰ লগে লগে ইয়াতে লাইট পানী যিখিনি ব্যৱস্থা নিম্নতম ব্যৱস্থা হ'ব লাগে অতি সুন্দৰভাৱে কৰা হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলে নিয়াৰিকৈ পৰীক্ষা দিব পাৰে। আৰক্ষীৰ মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ বা কোনো ধৰণৰ এনেকুৱা ঘটনা নহয়। গতিকে আমি আশা ৰাখিছোঁ ইয়াত সুন্দৰভাৱে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সকলোৱে ভাল ফলাফল দেখুৱাই উজ্জ্বল ভৱিষ্যতৰ দিশে আগবাঢ়িব।